বৰ্তমান ভূ ৰাজনৈতিক অস্থিৰতাৰ মাজত ভাৰতক আগন্তুক কিছুমান বছৰত ড্ৰোন উৎপাদনৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তুলিব লাগিব। ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা উদ্যোগ সন্মিলন 2026ত প্ৰতিৰক্ষা মন্ত্ৰীৰ বক্তব্য। কৌশলগত স্বায়ত্তশাসন, প্ৰতিৰক্ষা প্ৰস্তুতি আৰু আত্মনিৰ্ভৰতা নিশ্চিত কৰিবলৈ দেশীয় ড্ৰোন উৎপাদন পৰিৱেশ অতি প্ৰয়োজনীয়। এনেদৰে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ৰক্ষামন্ত্ৰীগৰাকীয়ে। DISC 14 আৰু ODT চেলেঞ্জ 4.0 অধীনত প্ৰতিৰক্ষা বাহিনী ICG, DSA আৰু DPS ইউৰ 200ৰো অধিক সমস্যা বিৱৰণ জাৰি কৰা হৈছে। আইডেক্সৰ জৰিয়তে 676টা ষ্টাৰ্টআপ MSME উদ্ভাৱক প্ৰতিৰক্ষা উদ্ভাৱন পৰিৱেশত সংযুক্ত হৈছে। 3,853 কোটি টকাৰ 58টা প্ৰ'ট'টাইপ ক্ৰয়ৰ বাবে অনুমোদন লাভ কৰিছে। 2,326 কোটি টকাৰ 45টা ক্ৰয় চুক্তিত স্বাক্ষৰ কৰা হৈছে। MSME-সমূহে আৰ্থিক বিকাশ ত্বৰান্বিত কৰাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। বিকশিত ভাৰত লক্ষ্যপ্ৰাপ্ত কৰিবলৈ নতুন প্ৰযুক্তি গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে, ভাৰতক আগন্তুক কিছুমান বছৰত দেশীয় ড্ৰোন নিৰ্মাণৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ মিছন মোডত কাম কৰিব লাগিব। তেওঁ বৰ্তমান ভূ ৰাজনৈতিক অনিশ্চয়তাৰ পৰিপ্ৰেক্ষিতত কৌশলগত স্বায়ত্তশাসন নিশ্চিত কৰা, প্ৰতিৰক্ষা প্ৰস্তুতি শক্তিশালী কৰা আৰু দেশক আত্মনিৰ্ভৰ কৰাৰ বাবে এক শক্তিশালী ড্ৰোন উৎপাদন পৰিৱেশ দ্ৰুত বিকাশ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ 19 মাৰ্চ 2026ত মানেকশ্ব চেণ্টাৰ, নতুন দিল্লীত প্ৰতিৰক্ষা উৎপাদন বিভাগে উন্নত উৎপাদন প্ৰযুক্তি বিষয়ত আয়োজন কৰা দুদিনীয়া ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা উদ্যোগ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰিছিল। ব্যুৰ ৰিপৰ্ট, নিউজ নাও।